আজি মই অষ্টম শ্ৰেণীৰ হোমী জাহাংগীৰ ভাবা নামৰ পাঠটোৰ চমু কুৱেশ্যনকেইটা লৈ আহিছোঁ। টোপনি পাতল ল'ৰাজনৰ নাম কি? টোপনি পাতল ল'ৰাজনৰ নাম হোমী জাহাংগীৰ ভাবা। ল'ৰাজনৰ টোপনি পাতল হোৱাৰ কাৰণ কি আছিল? ল'ৰাজনৰ টোপনি পাতল হোৱাৰ কাৰণ আছিল ল'ৰাজন অতিশয় তীক্ষ্ণ বুদ্ধিৰ আছিল আৰু সেইবাবে তেওঁৰ মস্তিষ্কত অনবৰতে চিন্তা শক্তিৰ প্ৰভাৱ বৈ থাকিছিল। চিকিৎসকক দেখুৱাই অনাৰ পাছত মাক দেউতাকে ল'ৰাজনৰ বাবে কেনে ব্যৱস্থা ল'লে? চিকিৎসকক দেখুৱাই অনাৰ পাছত মাক দেউতাকে ল'ৰাজনৰ মনোযোগ বিজ্ঞানৰ প্ৰতি আকৰ্ষিত কৰিবলৈ চেষ্টা কৰিলে। সেইবাবে তেওঁলোকে ঘৰতে বিজ্ঞানৰ কিতাপ পত্ৰৰে গ্ৰন্থাগাৰ এটা খুলি দিছিল আৰু সেই কিতাপ পত্ৰবোৰ ল'ৰাজনৰ সংগী হৈ পৰিছিল। কুৱেশ্যন নম্বৰ ঘ হোমী জাহাংগীৰ ভাবাৰ কি কি বিষয়ত ৰুচি আছিল? হোমী জাহাংগীৰ ভাবাৰ ভৌতিক শাস্ত্ৰ, গণিত শাস্ত্ৰৰ লগতে সংগীত আৰু চিত্ৰকলাৰ বিষয়ত ৰুচি আছিল। কুৱেশ্যন নম্বৰ অ তেখেত লণ্ডনলৈ কিয় গৈছিল? তেখেত লণ্ডনলৈ ইঞ্জিনিয়াৰিং পঢ়িবলৈ গৈছিল। দোৰাবজী টাটা ট্ৰাষ্টৰ সহায়ত তেখেতে কি অনুষ্ঠান প্ৰতিষ্ঠা কৰে? দোৰাবজী টাটা ট্ৰাষ্টৰ সহায়ত তেখেতে টাটা ইনষ্টিটিউট অফ ফাণ্ডামেণ্টেল ৰিচাৰ্চ প্ৰতিষ্ঠা কৰে। স্বাধীনতাৰ পাছত তেখেতে কি আয়োগৰ মুৰব্বী হিচাপে নিযুক্ত হৈছিল? স্বাধীনতাৰ পাছত তেখেত পৰমাণু শক্তি আয়োগৰ মুৰব্বী হিচাপে নিযুক্ত হৈছিল। তেখেতৰ প্ৰতি শ্ৰদ্ধা জনাই কি অনুষ্ঠান প্ৰতিষ্ঠা কৰা হৈছিল? তেখেতৰ প্ৰতি শ্ৰদ্ধা জনাই ভাবা পাৰমাণৱিক গৱেষণা কেন্দ্ৰ প্ৰতিষ্ঠা কৰা হৈছিল। কুৱেশ্যন নম্বৰ 2 লাহে লাহে কিতাপবোৰ ল'ৰাজনৰ সংগী হৈ পৰিল। ইয়াত ল'ৰাজন বুলি কাৰ কথা কোৱা হৈছে আৰু কিতাপবোৰ কেনেদৰে তেওঁৰ সংগী হৈ পৰিল? ইয়াত ল'ৰাজন বুলি হোমী জাহাংগীৰ ভাবাৰ কথা কোৱা হৈছে। যেতিয়া টোপনি পাতল ল'ৰাজনক মাক দেউতাকে চিকিৎসকৰ ওচৰলৈ লৈ গৈছিল, তেতিয়া চিকিৎসকে তেওঁৰ মস্তিষ্কত অনবৰতে চিন্তা শক্তিৰ প্ৰবাহ হৈ থকাৰ কথা কৈছিল। এই কথা শুনি ল'ৰাজনৰ মাক দেউতাকে তেওঁক বিজ্ঞানৰ প্ৰতি আকৰ্ষিত কৰিবলৈ সিদ্ধান্ত ল'লে আৰু সেই অনুসৰি ঘৰতেই বিজ্ঞানৰ কিতাপ পত্ৰবোৰৰ দ্বাৰা এটা গ্ৰন্থাগাৰ সদৃশ সাজি দিলে। লাহে লাহে ল'ৰাজনে এই কিতাপবোৰ পঢ়ি ভাল পোৱা হ'ল আৰু কিতাপৰ মাজতেই সময় কটাবলৈ ল'লে। এনেদৰেই কিতাপবোৰৰ প্ৰতি তেখেত সংগী হৈ পৰিল। কুৱেশ্যন নম্বৰ 3 হোমী জাহাংগীৰ ভাবাৰ সপোন কি আছিল? এই সপোন কিয় ফলৱৰ্তী নহ'ল? হোমী জাহাংগীৰ ভাবাৰ সপোন আছিল ভাৰতবৰ্ষক পাৰমাণৱিক শক্তিৰ ক্ষেত্ৰত এখন জাকত জিলিকা দেশ হিচাপে পৰিণত কৰা। এই বিষয়ে তেখেতে সদায় ৰঙীন সপোন দেখিছিল। এই সপোন ফলৱৰ্তী হোৱাৰ আগেয়ে তেখেতৰ এক বিমান দুৰ্ঘটনাত মৃত্যু হৈছিল কাৰণে ফলৱৰ্তী নহ'ল। কুৱেশ্যন নম্বৰ 4 হোমী জাহাংগীৰ ভাবাই ভাৰতক ভাল পাইছিল। এই কথাষাৰ কেনেধৰণে প্ৰতিফলিত হৈছে? হোমী জাহাংগীৰ ভাবাই ভাৰতবৰ্ষখনত ভাল পাইছিল। ইয়াৰ কথা এনেদৰে প্ৰতিফলিত হয় যে তেওঁ বিদেশত থাকি দিন কটোৱাৰ সুন্দৰ সুযোগ পাইছিল যদিও সেই সুযোগ গ্ৰহণ নকৰি তেখেতে ভাৰতবৰ্ষলৈ ঘূৰি আহি নিজৰ দেশৰ প্ৰতি থকা কৰ্তব্য আৰু দায়িত্বৰ বাবে ঘূৰি আহে। ভাৰতবৰ্ষক পাৰমাণৱিক শক্তিৰ ক্ষেত্ৰত এখন জাকত জিলিকা দেশ হিচাপে গঢ়ি তুলিবলৈ তেখেতে অহৰহ ৰঙীন সপোন দেখিছিল। দোৰাবজী টাটা ট্ৰাষ্টৰ সহায়ত তেখেতৰ টাটা ইনষ্টিটিউট অফ ফাণ্ডামেণ্টেল ৰিচাৰ্চ প্ৰতিষ্ঠা কৰে। ভাৰতবৰ্ষক পাৰমাণৱিক শক্তিৰ ক্ষেত্ৰত জাকত জিলিকা দেশত পৰিণত কৰাৰ বাবে তেখেত বিভিন্ন পৰিকল্পনাও কৰিছিল। গতিকে ইয়াৰ দ্বাৰাই তেখেতে ভাৰতবৰ্ষক ভাল পাইছিল বুলি প্ৰতিফলিত হয়। হোমী জাহাংগীৰ ভাবা পাঠটোত থকা বিভক্তিযুক্ত শব্দবোৰ বাছি উলিয়াব কৈছে। সেইখিনি হৈছে কালত, শিশুসকলৰ বহুদিনলৈ, দেউতাকক, ল'ৰাজনৰ, চিকিৎসকৰ, বিজ্ঞানৰ, চিত্ৰাংকনৰ, বিদেশত, দেশৰ সহায়ত, গেলাৰীত। এইখিনিত প্ৰথমৰ পৰা সপ্তমী বিভক্তিলৈকে যোগ হৈ আছে। নিম্নলিখিত শব্দকেইটা বিভক্তিসমূহ বাছি উলিয়াই সেইবিলাকত কি কাৰক ব্যৱহাৰ হৈছে লিখা। তেখেতত প্ৰথমা বিভক্তি আছে কৰ্তাকাৰক, শিশুজনক দ্বিতীয় বিভক্তি কৰ্মকাৰক, কিতাপ পত্ৰই তৃতীয় বিভক্তি কৰণকাৰক, ভাৰতলৈ চতুৰ্থ বিভক্তি সম্পাদনকাৰক, চিকিৎসকৰ ষষ্ঠী বিভক্তি সম্বন্ধকাৰক, শৈশৱ কালত সপ্তমী বিভক্তি অধিকৰণকাৰক। কুৱেশ্যন নম্বৰ 8 খালী ঠাই পূৰ কৰা। পাতল টোপনি, গভীৰ টোপনি এটা বিপৰীত শব্দ বুজোৱা খালী ঠাই পূৰ কৰিব গৈছে। ইয়াতে সফল মাতৃ দিছে, বিফল মাতৃ। তীক্ষ্ণ বুদ্ধি, ভোটা বুদ্ধি, কোনো বিসংগতি, কোনো সংগতি, পাঠ অন্তৰ্ভুক্ত, পাঠ বহিৰ্ভূত। তেখেতৰ মৃত্যু হৈছিল, তেখেতৰ জন্ম হৈছিল, বৃদ্ধি পাইছিল, হ্ৰাস পাইছিল। এইখিনি হৈছে আজিৰ কুৱেশ্যন। যদি ভাল লাগিছে চেনেলটো ছাবস্ক্ৰাইব, লাইক আৰু শ্বেয়াৰ কৰি দিবা। আগলৈও এনেধৰণৰ ভিডিঅ'বিলাক পাই থাকিবৰ কাৰণে ধন্যবাদ।